তিনিদফীয়া দাবীৰে মানাহ সংযোগী পথ অৱৰোধ চাৰি সংগঠনৰ ডাম্পাৰৰ দৈৰাত্মৰ বিৰুদ্ধে কাটা ঝাৰত প্ৰতিবাদ সংগঠন কেইটাৰ পথ অৱৰোধ কৰিছে আশা আক্ৰাছু আমছু আৰু এবিএমছুৱে বৃহৎ আৰক্ষী দললৈ পথ অৱৰোধত বাধা বৰপেটা ৰোড আৰক্ষীৰ সৈতে হতাহতি দল সংগঠন কেইটাৰ নেতৃত্বৰ খঙত অগ্নি শৰ্মা হৈছে দল সংগঠনৰ নেতৃত্বই এনেধৰণে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে ডাম্পাৰৰ চেপা 1.5 বছৰীয়া শিশুৰ মৃত্যুৰ পাছতে ক্ষুব্ধ হৈ পৰিছিল সংগঠন কেইটাই এই সন্দৰ্ভত আমি সবিশেষ জনাম খালবাৰী সাংবাদিক লব কুমাৰ দাসৰ এক প্ৰতিবেদন আছে আমি আগবঢ়াই লৈছো আমি বৰ্তমান উপস্থিত আছো বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান বৰপেটা সংযোগী পথ আৰু এই বৰপেটা সংযোগী পথৰ দিনক দিনে বৃদ্ধি পাইছে ডাম্পাৰৰ দৌৰাত্ম শেহতীয়াকৈ এই পথছোৱাতে এগৰাকী শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি ইতিমধ্যে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে আৰু আজিৰ দিনটোত কেইবাটাও দল সংগঠনে একত্ৰিতভাৱে ইয়াত কিছু সময় পূৰ্বে পথ অৱৰোধ কৰা পৰিলক্ষিত হৈছে আৰু ইয়াত পথ অৱৰোধ কৰাৰ পিছতে এতিয়া অৱস্থান কাৰ্যসূচী হাতত লৈছে বিভিন্ন ইয়াত আদিবাসী ছাত্ৰ সন্থা কোচ ৰাজবগীৰ ছাত্ৰ সন্থা এবিএমছু আমছুৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত ইতিমধ্যে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে একুৰ পৰিয়ালক 10 লাখ টকা ক্ষতিপূৰণ দাবী ডাম্পাৰসমূহৰ স্কুলীয়া সময় ৰাতিপুৱা 7 বজাৰ পৰা সন্ধিয়া 8 বজালৈকে চলাচল বন্ধ ৰাখিব লাগিব বৰপেটা ৰোড মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পথ পুনৰ নিৰ্মাণৰ দাবী তুলি এনেদৰে চাৰিটাকৈ সংগঠনৰ লগতে স্থানীয় ৰাইজে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এয়া দেখুৱাই আছো বাক্সা জিলাৰ সীমান্তৱৰ্তী বৰপেটা ৰোডৰ সমীপৱৰ্তী কাটাজাৰ অঞ্চল আৰু কাটাজাৰত দেখা গৈছে এনেদৰে আচলতে এক উত্তপ্ত পৰিৱেশৰ সূচনা কৰিছে ইয়াৰ সহযোগে দেখুৱাই আছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আমি কিছু কথা পাতিবলৈ যত্ন কৰিম কি ক'ব হয় চাওক আমি বৰপেটা ৰোড মানাহ সংযোগী পথত আজি পথ অৱৰোধ আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আমছু আক্ৰাছু আশা আৰু এবিএমছুৰ উদ্যোগত কাৰণ চাওক আমাৰ বৰপেটা ৰোড মানাহ সংযোগী পথটো এটা মুখ্য পথ আমাৰ মানাহ পৰ্যটনস্থলী যোৱালৈ কিন্তু হয় সেইদিনা এটা কণমানি শিশু 1.5 বছৰীয়া শিশু এটা মৃত্যুমুখত পৰিবলগীয়া হৈছে আৰু এই ৰাস্তাত যি দ্ৰুতবেগী এটা জৰাজীৰ্ণ অৱস্থাত ডাম্পাৰ দ্ৰুতবেগীত চলাচল কৰি আছে আৰু আমি বাৰে বাৰে প্ৰতিবাদ কৰিছোঁ আৰু সংবাদ মাধ্যমৰ জৰিয়তে জনোৱা হৈছে প্ৰশাসনক যে ডাম্পাৰটো আপোনাৰ ৰাতিপুৱা 7 বজাৰ পৰা 8 বজালৈ বন্ধ ৰাখিব লাগে তথাপিও তেওঁলোকে আমাৰ গুৰুত্ব কাণ দিয়া নাই আমাৰ প্ৰতিবাদ তেওঁলোকে কাণ দিয়া নাই অনতিপলমে আমি অনুৰোধ জনাইছোঁ ডাম্পাৰটো চলাচল বন্ধ কৰিব লাগে দিনৰ ভাগত আৰু যদি ক্ষতিপূৰণ দিব লাগে শিশুজনক 1.5 বছৰীয়া শিশুজনক আৰু আমাৰ বৰপেটা মানাহ সংযোগী যি পথ মুখ্য পথটো অনতিপলমে মেৰামতি কৰিব লাগিব অন্যথাই আমি ছাত্ৰ সংগঠনে মিলি জংগী আন্দোলন কৰিবলৈ ব্যৱস্থা হ'ম আমি দীৰ্ঘদিন ধৰি দেখি আহিছোঁ এই পথটো অৱহেলিত হৈ আছে চৰকাৰৰ দৃষ্টিত কিয়নো এই পথটোৰে দেশী বিদেশী পৰ্যটক অহা যোৱা কৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ কিন্তু চৰকাৰৰ দৃষ্টি হয় চৰকাৰৰ দৃষ্টি আজি অৱহেলিত আমি প্ৰতিবাদ কৰাৰ পিছত চৰকাৰে কাণ দিয়া নাই আমাৰ বৰপেটা উত্তৰ প্ৰান্তত বৃহৎ সংখ্যাৰ এটা জনসংখ্যাৰ অঞ্চল আমাৰ অঞ্চল দুৰ্গমৰ অনুন্নত অঞ্চল হোৱাৰ বাবে চৰকাৰে গুৰুত্ব দিয়া নাই তেওঁলোকে উন্নয়নৰ নামত কেৱল পপুলাৰ ভেগু ভাওনা তেওঁলোকে কৰি আছে গতিকে আমাৰ এই অঞ্চলখনত যি ৰাস্তা ঘাটৰ যি জলজীৰ্ণ অৱস্থা বিধ্বস্ত অৱস্থা এই বিধ্বস্ত অৱস্থা মেৰামতি কৰিব লাগিব অন্যথাই আমি জংগী আন্দোলন কৰিম হাজাৰ হাজাৰ ৰাইজৰ উদ্যোগত আমি জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম আমাৰ ৰাস্তাটো যেনে তেনে মেৰামতি কৰিব লাগিব আৰু স্থানীয় বিধায়ক স্থানীয় এমপিক অনুৰোধ জনাইছোঁ অনতিপলমে ৰাস্তাটো মেৰামতি কৰক আৰু আমাৰ যদি মানাহত যোৱাৰ যি মুখ্য পথ ৰাজ্যক যোৱাৰ কাৰণে পৰ্যটকখিনিক যোৱাৰ কাৰণে এটা সুচল ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছোঁ এটা শিশুৰ মৃত্যু হৈছে কেইবাটাও দুৰ্ঘটনা হৈছে এই পথছোৱাত কি ক'ব হয় আমি অতিকৈ দুখিত আৰু গড়কাপ্তানি বিভাগক আমি ধিক্কাৰ জনাইছোঁ যে মানাহৰ যি এক মুখ্য পথ এই পথৰ যি জৰাজীৰ্ণ অৱস্থা এই জৰাজীৰ্ণ অৱস্থাৰ ফলত সঘনাই ইয়াতে দুৰ্ঘটনা সংঘটিত হৈছে আমি বিভিন্ন ছাত্ৰ সংগঠন আৰু ৰাইজৰ প্ৰবল দাবীত আজি পথ অৱৰোধৰ কাৰ্যসূচী ল'বলৈ সক্ষম হৈছিলোঁ কিন্তু প্ৰশাসনে আমাক কোনো পদ্ধতি ল'ব দিয়া নাই আমি প্ৰশাসনক ধিক্কাৰ জনাইছোঁ লগতে দাবী জনাইছোঁ অনতিপলমে মানাহলৈ যোৱা যি মুখ্য পথ এই পথ মেৰামতি কৰিব লাগে অন্যথাই আমি বিভিন্ন ছাত্ৰ সংগঠনে মিলি কিন্তু ইয়াতকৈ ভয়ংকৰ জংগী আন্দোলন কৰি তুলিবলৈ সক্ষম হ'ম দেখা গৈছে এয়া বৰপেটা জিলাৰ বৰপেটা সমীপৱৰ্তী কাটাজাৰ অঞ্চল আৰু কাটাজাৰ অঞ্চলত দেখা গৈছে ইয়াত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে ইয়াৰ বৰপেটা স্থানীয় আৰক্ষী আছে আৰক্ষীসকলে ইয়াত আহি আচলতে প্ৰথমে এই কাৰ্যসূচীত পথ অৱৰোধ কৰাৰ কথা আছিল যদিও পথ অৱৰোধ ক্ষেত্ৰত কিছু বাধা আৰোপ কৰিছে আৰক্ষীয়ে আৰু ইয়াৰ পিছতে এইসকল ছাত্ৰ সংগঠনে আচলতে ছাত্ৰ সংগঠন আশা কোচ ৰাজবংশী ছাত্ৰ সন্থা